উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক নামভৰ্তি কৰিব নিদিয়ে প্ৰধান শিক্ষকে। প্ৰধান শিক্ষকৰ আজব কাণ্ডত বিমূৰত শিক্ষাৰ্থী। প্ৰতিবাদত উত্তাল চিৰাঙৰ নৱ উদয় হাইস্কুল। আমাৰ এইখন নৱোদয় হাইস্কুল আছিল, হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰিছে, কিন্তু এতিয়ালৈকে এডমিশ্যন লোৱা নাই। কিয় স্কুলৰ ভিতৰত ইমান ৰাজনীতি কিয় চলিব? হায়াৰ ছেকেণ্ডেৰীলৈ এডমিশ্যন কৰিব লাগে আমাৰ। চিৰাঙৰ নাঙলভাটাৰ এটা বৃহৎ অঞ্চলৰ শিক্ষানুষ্ঠান নৱ উদয় হাইস্কুল বৃহস্পতিবাৰে এইদৰেই উত্তপ্ত হ'ল শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজৰুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ হেমাহিৰ বাবেই নতুনকৈ উচ্চতৰ মাধ্যমিকত হ'বলগীয়া নামভৰ্তি নোহোৱাকৈ থকাৰ অভিযোগেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। তেওঁ যদি হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লয়, তেওঁ হেডমাষ্টাৰৰ কুৰ্চীৰ পৰা উঠি যাব, সেই কাৰণত এডমিশ্যন নলয়। যেতিয়ালৈকে আমাৰ ইয়াতে এডমিশ্যন নল'ব, এতিয়ালৈকে কোনো ক্লাছ নহ'ব, এনেকৈ প্ৰতিবাদ চলি যাব। ক্ষুব্ধ শিক্ষাৰ্থীসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে সকলো শিক্ষকৰ প্ৰৱেশত বাধা দি এইদৰেই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। চিৰাঙৰ অত্যন্ত ভিতৰুৱা দুৰ্গম অঞ্চলৰ এই হাইস্কুলখন শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ বিভাগীয়ভাৱে উন্নীত কৰা হৈছে যদিও স্থানীয় শিক্ষাৰ্থীসকলে এই পৰ্যন্ত বিদ্যালয়খনত নামভৰ্তি কৰিব পৰা নাই। অভিযোগ, উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিদ্যালয়খনৰ কাম কাজ আৰম্ভ হ'লে চকী হেৰুওৱাৰ ভয়তেই নামভৰ্তি নকৰোৱাকৈ আছে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজৰুল ইছলামে। এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বাৰিষা কালত টুলুঙা নাৱেৰে পাৰ হৈ কাজলগাঁও, আমগুৰি, বঙাইগাঁৱত যাব লগা হয়। আৰু যদি এইখন পিছপৰা অঞ্চলত হায়াৰ ছেকেণ্ডেৰী উন্নীতকৰণ হোৱাৰ পিছত যদি ইয়াতে আমি নৱোদয় হাইস্কুলত যদি হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িবলৈ সুযোগ সুবিধা পাওঁ, তেনেহ'লে এই অঞ্চলৰ কাৰণে এটা সুবিধা হ'ব। অনতি পলমে এইখন নৱোদয় হায়াৰ ছেকেণ্ডেৰীত যাতে আমাৰ এইবেলি এইচএছ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিবলৈ সুযোগ দিব লাগে। ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অনুকূল পৰিৱেশ গঢ় দি উৎসাহিত কৰাৰ বিপৰীতে শিক্ষাগুৰুৰ আসনত অধিষ্ঠিত হৈ এনে কাণ্ড সংঘটিত কৰাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ আৰু দল সংগঠনসমূহো। তেখেত হয়তো হায়াৰ ছেকেণ্ডেৰী হ'লে তেখেতৰ যি গাদী, এই গাদীটো ৰক্ষা নাথাকিব, তেওঁৰ নাথাকিব, যাৰ কাৰণে এডমিশ্যন লোৱা নাই। যাৰ কাৰণে আমাৰ এই অঞ্চলত থকা আমচু আৰু ABMCৰ লগতে এই অঞ্চলৰ সমূহত জনসাধাৰণে এই হাইস্কুলখন যিহেতু আপগ্ৰেড হৈছে, হায়াৰ ছেকেণ্ডেৰী হৈছে, গতিকে অনতি পলমে এই বছৰতে মানে অহাকালিৰ পৰাই যাতে আমাৰ হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন আৰম্ভ কৰে। চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।